ৰাতিপুৱা 5টা বাজছি এই ৰাস্তাৰ কাষত ৰখি আছোঁ মানে গাইজ খানা ৰাতি 3:30 বজাত খাব পাৰোঁ কিন্তু পুরো গরম আছে খাবার খানা হয় জ্যাকেটটো সিক্সি করব গুড মর্নিং গাইজ গুড মর্নিং ফ্রম মজুদা আৰু ইয়াত বহুত বেছি গৰম আছে গাইজ কি কম মানে এই যিখন বিজনেছ এটা এখানত থাকি মানুহ চাল মানে মানুহ ৰাতি গৰম হৈ যাব গাইজ বিশ্বাস কৰক মানে কিবা ওলাই যাব ইমান বেছি গৰম আছে আৰু ৰুমটোতো কৈছোঁ আপোনালোকক খালি হতকৈ যাম ৰুম আৰু ৰুমটো ভাড়া কিমান জানে গাইজ 600 টকা বেছি নহয় দিয়ক এইকেইদিনৰ হিচাপত 600 টকা বহুত কম বুলিয়ে ক'ব লাগিব কাৰণ একেদিন 1500 2000 সেনেকৈ ভাড়াতে চলিব পাৰে গতিকে যি নহওক এতিয়া টাইম হৈছে 9:45 মানে হ'ল নেকি 9:48 হ'ল বহুত দেৰি হৈ গ'ল উঠোতে কাৰণ আজি ভালকৈ টোপনি মাৰিলোঁ একেদিন টোপনি মাৰিব পৰা নাছিলোঁ আৰু আজি আমাৰ টাৰ্গেট আছে আপোনাৰ উত্তৰ প্ৰদেশটো পাৰ হৈ যাব লাগিব টাৰ্গেট আছে মানে উত্তৰ প্ৰদেশখন বহুত বেছি ডাঙৰ আছে না গাইজ আপোনালোকে জানেই না উত্তৰ প্ৰদেশখন আমি কিবাকৈ পাৰ কৰিব লাগে গৰম শান্তি পাৰ কৰিব লাগে কিবাকৈ উত্তৰাখণ্ডত এণ্টাৰ কৰিব লাগে আমাৰ টাৰ্গেট সেয়ে আছে উত্তৰাখণ্ড ইয়াৰ পৰা আছে প্ৰায় আপোনাৰ 750 মান আছে কিন্তু আমি আজি চেষ্টা কৰিম 400 মান মাইল চেষ্টা কৰিম 400 মাইল দি ধৰক আমি উত্তৰ প্ৰদেশখন পাৰ হৈ যাম এই আৰু আপডেট আছিল বাকী চাই থাকক ইণ্ট্ৰ'টো দি দিওঁ গাইজ আপোনালোকক এখন হৈছে আইনা এখন পতাকাখন থোৱা আছে এখন টেবুল নহয় দিয়ক এই পাকাৰে এনে বনোৱা আছে বাল্টি এটা আছে কাম নাই আৰু এখন বিচনা ইমান গৰম গাইজ আৰু এখন ফেন বিশেষ নাই আৰু এখন গেট আছে তাতে বঢ়িয়া বতাহ আহি থাকে সেই এটা ভাল কিন্তু বতাহ আহি থাকে বাহিৰৰ পৰাই বাকী এই আৰু মোবাইল চাৰ্জ দিয়াৰ কাৰণে এখন বৰ্ড আছে বাথৰুমটো দেখি আছোঁ আৰু গাইজ আমাৰ আজি ৰাইডো কাঢ়িব 5 দিন হ'ল আৰু আপোনালোকে ভাবিব পাৰে এনে কি আহে 5 দিন হ'ল এতিয়াও উত্তৰাখণ্ড যাই পোৱা নাই কিন্তু গাইজ কেছটো হ'ল কি জানেনে আমি প্ৰতিটো বস্তুৱেই মানে এক্সপ্ল'ৰ কৰি যাই আছোঁ মানে একবাৰ আমি ৰাম মন্দিৰটো আজি চাই নাযাওঁ পিছত মই কেনেকৈ চাম সেইকাৰণে উত্তৰাখণ্ডটো আমি যামেই কেদাৰনাথ আমাৰ মেইন টাৰ্গেট কিন্তু তথাপিও কাষত যিবোৰ চাব লগা ঠাই আছে সেইবোৰ চাই যাই আছোঁ বঢ়িয়াকৈ একদম আৰামত যাম দেহাটো বেছি সিমান কষ্ট পাইছে তথাপিও লগাতকৈ বেছি কষ্ট কৰি লাভ নাই গাইজ যামেই যিহেতু যামেই আৰু একদম গোটেই এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম গোটেই ইণ্ডিয়াখনে আমাৰ নৰ্থ খান্তি আমি গোটেই চেষ্টা কৰিম ঘূৰাৰ কাৰণে সেয়ে আমাৰ টাৰ্গেট বাথৰুমটো চাওক বাথৰুম বঢ়িয়া নহয় দিয়ক নতুন বঢ়িয়া নতুন হৈছে একদম টেপ আছে তাতে মোক ধুব পাৰি ঘামে ধুই পেলাইছি জেকেট চেকেট মাৰছোঁ আৰু উপায় নাই আৰু গাড়ী বান্ধা ৰেডি আৰু গাড়ী বান্ধাওঁতে মানে আপোনাৰ কি কয় এই ঘামে একদম ধুই পেলাই নতুনকৈ একবাৰ গা ধুব লগা হয় উপায় নাই যি নহওক আমি এতিয়া অযোধ্যাৰ পৰা ওলাই যাওঁ আজি আমাৰ টাৰ্গেটটো অলপ বেলেগ আছে গাইজ অলপ বেলেগ মোচনত আছোঁ আমি আজি গাইজ হৈছে 1:30 আৰু ইয়াত অলপ দৈ খাই লওঁ আৰু এই জেগাখিনিৰ নাম হৈছে গাইজ ৰজা গাঁও বোলে মানুহ এজনক সুধিলোঁ আৰু জিলাটো ইমান চাউল জিলা অযোধ্যাই পৰে আৰু অযোধ্যাৰ পৰা আছে উত্তৰাখণ্ড 750 কিলোমিটাৰ আজি আৰু গাইজ আমাৰ আজি কি টাৰ্গেট জানেই একদম উত্তৰাখণ্ড পাবাই লাগিব মানে আমাৰ টাৰ্গেট গাইজ আমি আজি ৰুমৰ টাৰ্গেট লোৱা নাই আজি ক'তো হোটেল নলওঁ আমাৰ মেইন টাৰ্গেট হৈছে আজি যাবাই লাগিব কেৱল খানা খাম গাড়ীত তেল ভৰাম আৰু যাই থাকিম আমাৰ আজি সেই মেইন টাৰ্গেট যাব লাগে সি কিবা ফুচকা খাই আছে মই ফুচকা নাখাওঁ এইগিলা বেছি হাগা যেতিয়া খাব গাড়ী আমাৰ 200 হৈ গ'ল এইগিলা আমি ৰাস্তাত ফেলব নোৱাৰোঁ কাৰণ ৰাস্তাগিলা চাফা হৈ আছে ভাল জেগা এটাত ফেলাটো ভাল হ'ব একদম যদি একদম উপযুক্ত জেগা তাতে ফেল দিলোঁ যাবৰ দামত আজি পইচা নাই দিয়ক গাড়ী যাতে খুচৰা যাব লাগে ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास नहीं हम गरीब बात में फिर भी जी चारी ए अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे এতিয়া 3:10 আৰু আমি লক্ষ্ণৌ চিটি পাৰ কৰি আহিলোঁ অযোধ্যাৰ পৰাতো প্ৰায় 150 কিলোমিটাৰ আহিলোঁ দিয়ক আৰু ইয়াৰ পৰা আছে প্ৰায় উত্তৰাখণ্ডলৈ প্ৰায় 500 কিলোমিটাৰ আছে যিহেতু 750 পৰা আৰু প্ৰায় 500 কিলোমিটাৰ আছে আৰু নাপাওঁ গাড়ীৰ ইচ্ছা অনু কাৰণে একো ক'ব পৰা নাই শান্তি নহয়
আৰু এতিয়া এটা বস্তু আপোনালোকক কওঁ ঠাণ্ডা ঠাণ্ডা ভাত দিলে আছে গাইজাৰ চুৱেটাৰ মাৰিব লাগে নেকি মানে দেখছি না চাৰিওফালে গাছ প্ৰায় আধা ঘণ্টামান বহিলোঁ বহুতে এতিয়া ঠাণ্ডাক ৰখোতে গাই যায় বৰষুণে আছি ৰ'ব বাপা হৈছে যে আৰু ৰেইনকোট আৰু লগাবাই লাগব আৰু গাইছ আৰু এটা কথা কওঁ ইউ পিখন ইমান ডাঙৰ বাপৰে দুখন অসম লগ লগাই দিলে এখন ইউ পি হ'বহে গাইজ মানে কালিৰ পৰাই আহি শেষ কৰিব পৰা নাই বাপৰে বাপ ডাঙৰ ইউ পি মানে ভাৰতখনৰ মাজতে নে ইউ পিখন উপায় নাই বাকী এটা কথা কওঁ আপোনালোকে সাৱধান ইণ্ডিয়া চাই না ইউ পিখনত থাকিলে মোৰ এনেকুৱা লাগে জানো সাৱধান ইণ্ডিয়া আহিছে এইটো মানে সাৱধান ইণ্ডিয়াত যে ঘৰগিলা দেখো এই গলি কিবা অলপ কথা ক'বা নেদে এই যেনে এতিয়াৰে ঘৰগিলা বনোৱা থাকে এনেকুৱা লাগে কিবা সাৱধানী আৰু মানুহগিলাৰ মানে আমাৰ যিটো ট্ৰেডিশ্যনেল গামোচা আছে সিহঁতে মানে হেৰি পিন্ধে কিবা বগা কানি এখন মাৰে মাফলা মুখে চুখে মাতি থৈ দিয়ে সেই আৰু গাইছ বৰষুণ মানে এইটো ভয়ংকৰ বৰষুণ দিছে মানে হেভি বৰষুণ এতিয়া কমাই নে নকমাই বেয়া মোৰ এইবিলাক গোটাই জিকছি কাপোৰ চাপোৰ হেলমেট ৰেইনকোট এইবিলাক গোটাই জিকছি আৰু উপায় নাই বেগটো জিকছি অলপ এতিয়া কি কৰোঁ গাড়ী পানী সিঁচি ফেল দিয়ক প্ৰায় 1 ঘণ্টামান এনেকুৱা ভয়ংকৰ বৰষুণ দিছে চাইলেখানে আমাক মানুহ দুটা বাছ লাগ বেগ চেগটো গোটাই জিকছি উপায় নাই আৰু এইগিলা হেলমেট জিকছি মোৰ জেকেটটোতো অৱস্থা নাই গাইজ যাতে থোৱা আছিল এনেকুৱা বৰষুণ দিছি মানে মই নিয়াই নহ'ল কিবা ভিডিঅ' এডিট কৰি আছিলোঁ নেকি তাৰপিছত পতকাখন জিকছি এইগিলা বেয়া লগা হৈ গৈছে অৱস্থা গোটাই জিকছি এতিয়া এইটো কেনেকৈ পিন্ধো মই জেকেটটো জিকছি শুকুৱাৰ হ'ব জেকেটটো জিকছি উপায় নাই এতিয়া সেনা পিন্ধো ৰ'ব মাই গড ঠাণ্ডা ये दूरिया जिंदा की दूरिया सब हो सभी ओ माय गाइस बहुत ठंडा লাগিছে ओहो नुকি द ओए এগলা গোটাই পানী গাইস কি কাপোৰে পিন্ধি লৈছো উপায় নাই যাবাই লাগব হেলমেট গোটাই জিকছি পানী আৰু এই বেগটো গোটাই জিকছি এই বেগটো বুলি কথা নাই গোটাই জিকছি উপায় নাই আমি যাই থাকোঁ জয় অসম গাইছ জেগাত ৰখিলোঁ ৰ'ব খানা খাবা ইয়াতে হাত ৰ'ব গাইজ উপায় নাই হাত কি হৈ গৈছে ঠাণ্ডাতে গোটাই জিকছি কাপোৰগিলা মেলি দিছোঁ ৰ'ব এই তাতে ফেনৰ তলত প্ৰায় 100 কিলোমিটাৰমান আহিলোঁ জিকি ঠাণ্ডাত কঁপি আছোঁ কি গম আৰু ঠাণ্ডা আৰম্ভ হ'লেও গৰমগিলা গেল এতিয়া হোটেলখনত কিবা খাব লাগে আৰু মোবাইল চাৰ্জ দিওঁ ইয়াতে হাত চাত শেষ ৰ'ব গাইছ ফেন নালগা হৈছে আজি আৰু এনেকুৱা হৈছে অৱস্থা বতৰটো বহুত ঠাণ্ডা গমেই পাইছি খানা আছি ৰ'ব গৰম মাই লাজি ভাল লাগছি মানে ঠাণ্ডা না হাত চাত এখন তৰকা আল্টিমেট হ'ব খাই গাইজ অলপ দবাইছি কিন্তু খাব লাগিব আৰু উপায় নাই ইমানো বেয়া নাই ফেল দিব লগা হোৱা নাই আৰু আপোনাৰ চব্জিখন চব্জিখন অমৃত আনিছে কিন্তু ৰুটিটো অলপ টান হয় এই জ্বালা চালা এটা খাই দিব লাগে কি बोला असम में तो चलता है ना आसाम चलता है ये यूपी है भैया जब यहाँ नहीं लेता हम क्या करें नहीं लेता है ना बताइए ठीक है খানা খাই প্ৰায় 1 ঘণ্টামান বহিলোঁ ইয়াতে জিৰলোঁ আৰু এই দেহাৰ অৱস্থা চাওকচোন পেন জিকছি জোতা জিকি নহছি আৰু চাৰ্টটো জিকছি দিয়ে গাইছ এই আৰু যাই থাকোঁ দে सभी को तुम ही समझ आना अभी तो हमने ही जाना গাইছ গাড়ীৰ ইণ্ডিকেটৰটো বেয়া আছে এতিয়া ভাল কৰিব নুমচি যাব ভাল নহ'লে ভাল হয় গাইছ আৰু এতিয়া ৰাতি টাইম হৈছে আপোনাৰ 9:30 আমি ঋষিকেশ কেইটামান পাম सुबह के 6 बजे पहुँच जाऊंगा 350 কিলোমিটাৰ আছে গাইছ আৰু কলকাতাতে পাব লাগে 358 ধৰক 350 এটা অসমীয়া নাপি নাখাই দে এটা কোন আছে দেখিছে না মানুহ দুটা বহি আছে গাইছ দুটা মানুহ চৰাই নে কি বা সেইটো মানুহ দেখিছি নে মাজত নাপি আমাৰ দুটা ফাঁকে দিছে ঘুমিয়ে দিব আমাৰ লগত গাইছ এটা বস্তু আছে ৰ'ব এটা বস্তু গাইছ আমি এই যে ৰাইডক আছোঁ আকৌ কিন্তু ৰেঞ্জ আছে একো চুৰি তুৰি অনা নাই আচল মতে কিন্তু কিবা এটা বস্তু আনিব লাগে এতিয়া আমাৰ হাতত এইখিনি আছে তো
আৰু নিজৰ চেভৰ কাৰণে লৈছোঁ গাইজ চেভৰ কাৰণে লৈছোঁ শান্তি বয়া নাপাব গাড়ীখনো যাতে বয়া আহিলে ভাল কৰিব পাৰোঁ বা আমাৰ যদি কিবা বিপদ আহে জন্তু চন্তু খেদে অঁ লাগবো এই ৰাতি ৰাইড কৰিম নে আজি ধৰক পুৰা ৰাতি ৰাইড হ'ব ৰাতিপুৱা কেইটা যাই পা বাৰ্তা নাই ঠিক নাই ৰাস্তাত বা আৰু কি ঘটে পতকা আলা হৈছে গাইজ নট খুলি আছোঁ ৰ'ব গাইজ গোটেই ৰাস্তাৰ কাষেদি মানুহগিলা যাই আছে বনত আহি সোমাই যায় গাইজ ৰিক্সিহে জেগাত আমি ফাল্টুমিহে কৰি আছোঁ কলা বাগে সেইখন এটা বুঢ়া আছিলে সেইফালে সোমাই গৈছে এতিয়া ক'ব নোৱাৰোঁ দেচোন ভাল মানুহ না বেয়া মানুহ এই ৰাতি আপোনাৰ 10:30 ইউপিতে আছোঁ তাৰ বোলে মস্তুটা নাগা লাগছি কিয় বা ইমান হাগা লাগি থাকে এই তেল ডিপ এটাত সোমাইছোঁ ৰ'ব সেইকাৰণে যাক একবাৰ ডিপেৰে একবাৰ হাগি আছি চালা আৰু এই পিছফালে ছুপাৰ স্প্লেণ্ডাৰ চাকচোন বাপো কি নহয় এইগিলা আজি আমাৰ যিহেতু ওৰা ৰাতি ৰাইড হ'ব হোটেল চোটেল লোৱা নাই ইচ্ছা কৰি লোৱা নাই বোলে ৰাতি ৰাইড কৰি চাওঁ কেনে এক্সপিৰিয়েঞ্চটো চাওঁ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত সেই বুলি গাইছ অলপ নিজৰকে নাথাকোঁ এই আমি হেৰিত জিৰাই আছোঁ ৰ'ব বৰ্তমান ক'ৰবাত 2 ঘণ্টামান জিৰাও আৰু ধৰক 1টামান বজাত ওলাই যাম এতিয়া 11টা বাজছি তেল ডিপ এটাত বহি কিনে অলপ জিৰাই আছোঁ গাইছ এই যে আপোনালোকক এটা বহুত ডাঙৰ খবৰ দিওঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ গাইজ সি হাগবিয়া গৈছিল অলপ আগে তাৰপিছত মই 1 ঘণ্টামান তাতে বহিলোঁ আমি যিহেতু আজি পুৰা ৰাতি ৰাইড কৰিম তেল ডিপুত 2 ঘণ্টামান জিৰাই আছিলোঁ প্ৰায় 2 ঘণ্টামান জিৰালোঁ কিন্তু কেছটো কি জানি না আপা চলিগিলাতো এটা নিয়ম আছে এটাৰ পেচাব কৰা লাগলি লগৰটোৰো লাগি যায় লগৰ বুলি কৈছে নাই গোটেইকেইটাৰে লাগি যায় কিন্তু আজি উল্টো হৈছে দিয়ক তাৰ হাগা লাগছি এতিয়া মোৰো হাগা লাগছি উপায় নাই যাওঁ দিয়ক তেল ডিপুতে এই হাই বিয়া ৰচি গাইছ মানে জেগাতে হাগবে গৈছিলোঁ জেগাটো সলাই থলোঁ ৰ'ব আৰু লগৰটো চেম্পু লৈছোঁ ইমানো লেতেৰা নহয় আৰু বুলি বাথৰুম ভালেই ৰ'ব ঘৰতকৈ বেছি ভাল ক'বা গেলি পেচাব কৰা হাততে যাওঁ নেকি মা কচম এইটোত নৰো দিয়া বাপৰে বাপ এতিয়া কিনো ওলছে এইগিলা এইটোত চেষ্টা কৰোঁ দিয়ক এইটোত অলপ পৰা যায় দৰকাৰ হৈ গ'ল হাত চাটো ধুই ল'লোঁ একদম হাত মুখ বঢ়িয়াকৈ ধুই ল'লোঁ এই ৰাতি আৰু তেখেতসকলে মানে খানা খাই ইয়াত বনাই আছে গাইজ ভাল এক্সপিৰিয়েঞ্চ এটা পাইছোঁ আজি ইয়াৰ এনে গলি হাগবা যাওঁতে গেছি ফটো চটো উঠবা নাপলাক তই কিমান হাগা তই হাগা কিমান নাই গাইছি আধা ঘণ্টা ধৰি হাগবা গেছি ইটাক গেলো আহা নাছিল এই মাত্ৰ আছি আধা ঘণ্টা ধৰি হাগছি গাইছি 5 মিনিট গাইছ বিদ্যা মা কচম খাই গৈছোঁ আধা ঘণ্টা ধৰি হাগছি আধা ঘণ্টা অঁ আগবাৰে যায় বোলে গাইছ এতিয়া 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 আহিছে নহয় তেল ডিপত হাগিছে হাগাৰ পিছত ৰাতিপুৱা আকৌ 2বাৰমান হাগিব আৰু খাই দিয়ক গাইছ বাপৰে ইমান খাউৰা চলি মই দেখা নাই মোকে ক্ৰছ কৰি দিছে দেহাত একো নাই কিন্তু হ'লে দগাৰ খাই কিন্তু মই পাগল হৈ গৈছোঁ পেটত গেলে নহয় তোৰ পেটটো মানে কি আঁঠুক গেলি আছে নেকি নহয় এফালে আছে এফালে গাইছ ইয়াৰ পেটটো বোধ আঁঠুক গেলি আছে এই আঁঠুৰ পৰা ইয়াৰ বস্তুটো জইন হৈ কিজানি মই সেনেহান পাইছোঁ মোকে ক্ৰছ কৰি দিছে গাইছ এটা কথা আপোনাৰ আজি বিশ্বাস কৰা নাই মই অহাকালি দেখাই দিম মানে কি আজি মই আহি থাকোঁতে ৰুটি তৰকাৰী খালোঁ দুখন ৰুটি অৰ্ডাৰ দিছোঁ মই আকৌ আমলেট দিছোঁ আমলেট নাখায় যিহেতুকে 2খন ৰুটি 2 মিনিটত চেছ মোৰ এখন খোৱা নহওঁতে তাৰপিছত আকৌ 2খন ৰুটি অৰ্ডাৰ দিছোঁ মই খাবই নোৱাৰোঁ সেই 2খনো চেছ আৰু মোৰ পৰাও আধা চেছ এই খাউৰা বুলি জকে কি ক'ম চব কম সন্মান তোৰ কিহৰ সন্মান আছে অনিল দাই কোৱা কথাটো সঁচা বহুত ডাঙৰ ইউটিউবাৰ বহুত ফেমাছ ইউটিউবাৰ অসমৰ তাৰ নামে যাৰ পৰিচয় তাক চবে চিনিয়ে পায় আমাৰ ৰাইজাৰ হিচাপত চিনি পায় ইউটিউবাৰ গাইজ চকুকেইটা লাল কৰি গৈছে টোপনি লাগছি কামবোৰ চব ক্লিয়াৰ কৰি আহিলোঁ অফিচৰ কামবোৰ আৰু অলপ পানী লৈ আহিছোঁ আৰু এতিয়া মানে অলপ মোবাইল চোবাইল চাৰ্জ দি টোপনি লাগছি টোপনি নামৰো এতিয়া দেখছি না গমেই পাই চকু লাল হৈছি টোপনি নামৰো মোবাইল চাৰ্জ দিওঁ বাকী পানী চানী ৰেডি কৰিছোঁ আপাৰ তোৰ কাৰণে খাবি বঢ়িয়াকৈ এতিয়া অলপ আধা ঘণ্টামান আমি ৰেষ্ট ল'ম গাইজ তাৰপিছত আৰু ৰাইড ষ্টাৰ্ট আমাৰ কি কবি গাইজ যাতে কি কবি কি ক'ম মানে আমি আজি মানে কি ক'তো ৰেষ্ট লোৱা নাই ডাইৰেক্ট একদম হেৰিৰ পৰা ওলাই আহিছোঁ দৰবং হেৰিৰ পৰাই কেমান যি দৰভংগাত সি বিহাৰতে আছে এতিয়াও গাইজ দৰভংগা গাইজ মেইনলি কেছটো কি হৈছে মোৰ দৰভংগাই আহি যায় মই অযোধ্যাৰ পৰা ওলাই আহিছোঁ মিনিমাম ধৰি লওক 12:30 তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ৰাইডটো এতিয়া আহি কিনে ইউ পিৰ একদম মানে লাষ্ট ষ্টেজত ৰখিছোঁ
ইয়াৰ পৰা আকৌ উত্তৰাখণ্ড বেছি দূৰ নাই 350 কিলোমিটাৰ আছে আজি ক'তো নোখোৱাৰ একদম ডাইৰেক্ট আজি টোটেল 750 কিলোমিটাৰ হয় আজি এইখিনি কভাৰ কৰিব লাগিব নহ'লে বহুত দিন হৈ গৈছে বেছি গাইছ আৰু অলপ খৰচাটো বহুত বাঢ়ি যায় গাইছ সেইকাৰণে আজি বাপ্পাও খৰচ গাইছ লাষ্টৰ এটা ভিডিঅ' দিম দিয়ক লাষ্ট ভিডিঅ'টো একদম কেদাৰনাথ ট্ৰিপ শেষ হোৱাৰ পিছত কিমান খৰচ গ'ল আমাৰ সেইটো ভিডিঅ' এক্সট্ৰাকৈ দিম আপোনালোকৰ সহায় হ'ব না কি কয় এতিয়া মোবাইল চাৰ্জ দিওঁ মই কিমান চাই মোক ইউটিউবত গাইছ এই ৰাতি গাড়ী আছে আহি হৰণ নাচছি কি হ'ব বলবামৰ গাড়ী গাইছ ৰবিবাৰ না আজি তাকো সোমবাৰে বললাক কষ্ট আছে দিয়ক মানুহবিলাকৰ এই নাইট ডিউটিৰ এই ৰাতি উঠি উঠি যায় আৰু তেল দিয়ে এই ইয়াৰ প্ৰায় 2টা বাজিল যি মহ ধৰছি বাপৰে বাপ মহ আপোনালোকে ভাবিব পাৰে যে এহেঁতে ৰুম চুম নলকে ৰাতি ৰাইড কৰিছে কি নহিলা চকচেন সেইকাৰণে নহয় গাইজ আমি এইটো এটা এক্সপিৰিয়েঞ্চ তাৰমানে শ্বেয়াৰ কৰিব খোজোঁ আপোনালোকে আমি নিজেই জানিব খোজোঁ যে কেনেকুৱা লাগে ৰাতি ধৰক অলপ টাইম অচিনাকি মানুহ তেল দি বেটাত ইমান টাইম ধৰক আমি 2-3 ঘণ্টা 4 ঘণ্টা আমি ইয়াতে থাকিলোঁ আৰু ৰাতি এটা ৰাইড কৰি কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চ নিজেও জানিব লাগে আপোনালোককো শ্বেয়াৰ কৰিব লাগে সেইকাৰণে চেষ্টা কৰিলোঁ বাকী আৰু যাব লাগে ইয়াৰ পৰা ঋষিকেশ প্ৰায় আৰু 350 কিলোমিটাৰ আছে যাই থাকিব লাগে চাই থাকক এই টাইম হৈছে প্ৰায় আৰু এতিয়া আৰু টোপনি মাৰিব বহুত চেষ্টা কৰিলোঁ এনেই ঘুমাই আছিলোঁ আৰু চেয়াৰখনত কিন্তু টোপনি নাহে গাইজ সিও চেষ্টা কৰিছিলোঁ বহুত মহ আহে মানে উপায় নাই আৰু জীৱনত আজি প্ৰথম এনেকুৱাকৈ তেল ডিপুত ঘুমাই পাইছোঁ কি ক'ম আৰু এই ৰাতি আৰু অচিনাকি জেগা ইউপিৰ দৰে জেগা তাত গাইজ কি ক'ম 50 কিলোমিটাৰমান আহিলোঁ তাৰ পৰা আৰু এতিয়া টাইম হৈছে 3:30 আৰু এখন ৰাস্তাৰ কাষত ধাবাত সোমাইছোঁ মানে ভোক লাগছি ৰ'ব গাইজ কি ক'ম বহুত ভোক লাগছি আৰু পাঞ্জাবী ধাবা ইয়াত মানুহ চাওকচোন এই ৰাতি 3:30 বজাত ইমান মানুহ আমাৰ হয় ভোক লাগছি কিবা এইবিলাক ট্ৰাকত ড্ৰাইভাৰ নেকি গাইজ তো ৰুটি খাই ল'ব লাগে অৰ্ডাৰ দিছোঁ আমি লগত এটা কল দেখাওঁ এই কলটো চাওকচোন কেনেকুৱা নাই পামহি জানো চাইকেলত মাৰা পামৰ দৰে গাইজ আমি ইয়াতে বহিম ৰ বহি কিনে খাওঁ নিয়াৰ বছ খানা আহি গ'ল অহ' কি সোৱাদ হ'ব গাইজ টেষ্ট কৰি কিনে কৈ আছোঁ ৰ'ব গাইজ খানা ৰাতি 3:30 বজাত খাব পাৰব কিন্তু পুৰা গৰম হৈ আছে ধাবাৰ খানা হয় ৰাতি 3:30 বজাত ইউপিৰ খানা গাইজ ধাবাত বঢ়িয়া গৰম হৈছে গাইজ আমাৰ খানা পিনা হ'ল দক খোৱা এই 3:30 বজাত খানা খালোঁ গাইজ পাঞ্জাবী ধাবা শ্বাহজাহাপুৰ মনত ৰৈ যাব গাইজ এইগিলা কথা পিছত টাইম প্ৰায় 4টাই হ'ল ৰাতিপুৱা টোপনি অলপতো লাগবই দিয়কচোন উপায় নাই আৰু খানা পিনা হৈ গ'ল এতিয়া যাব লাগে আৰু প্ৰায় আছে আৰু 300 কিলোমিটাৰ যাব আছে কেইটামান বাজে আৰু নাজানো আজি ব্লগটো কি হৈ থাকে আৰু মই নিজে গম পোৱা নাই ব্লগটো কেইটাই শেষ হ'ব ক'ত শেষ হ'ব গাইজ মই গম পোৱা নাই এতিয়া গেলি চাই থাকক কেৱল দুপৰ 12 বজে से खत्म हो जाएगा ঘৰে লগতে আছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত আছে নাই মৰমে বোৱালো ঐ কলি যাই হানি জানি গাইজ 1 ঘণ্টা আমি গাড়ী চলাই প্ৰায় 80 কিলোমিটাৰমান আহিলোঁ ৰ'ব ৰাতিপুৱা 5টা বাজছি এই ৰাস্তাৰ কাষত ৰখি আছোঁ মানে টোপনি লাগছি অলপ এতে বহি লৈছোঁ টোপনিটো ভালকৈ জাক ৰ'ব ভাঙা আৰু পোহৰো হওক অলপ ইয়াতে পোহৰো নাই আমাৰ দেখি আৰু 5টা বজাত দেখোন কেনেকুৱা পোহৰো ইয়াতে 5টা বজাত পোহৰে হ'ব খোজা নাই গাইজ গুড মৰ্ণিং গাইজ গুড মৰ্ণিং ফ্ৰম ইউপি এতিয়া টাইম হৈছে 5:15 মিনিটমান ইয়াতে ৰাস্তাতে ঘুমালোঁ গাইজ উপায় নাই টোপনি লাগছি টোপনি এই লাগে এই ভাঙে এনেকুৱা চিষ্টেম তাৰমানে এই ৰাস্তাৰ ইয়াতে বাগৰি ঘুমাই আছোঁ কি ক'ম আৰু আমি উত্তৰাখণ্ড পোৱা নাই আৰু প্ৰায় 100 কিলোমিটাৰমান যোৱাৰ পিছত এই উত্তৰাখণ্ড এণ্টাৰ কৰিম আৰু যোৱাটো যামেই ইয়াৰ পৰা হৰিদ্বাৰ আছে আৰু প্ৰায় 250 কিলোমিটাৰ আৰু ঋষিকেশ আছে 300 কিলোমিটাৰ গতিকে গাইজ কিমান যাব পাৰোঁ চাওঁ মানে দেহাৰো কথা আছে না এতিয়া ক'ত ঘুমাই আছোঁ এমে কৰোঁ ৰ'ব টাইম যে নাই কি কৰোঁ গাড়ী নুখুন্দেলি হ'ল ওপৰত নবহি দে কঁকালখন যাব যি এখন কঁকাল আছে
কেইতে বুক দান মাৰিব পাৰো চাওঁ মই চেষ্টা কৰিম মই হেল্প কৰি আছো দে ৰ এই হে বুক দান হাত পিছো হাত পিছো এই এই বুকখন আগে হাত আৰু পিছো আৰু পিছৰ বেলা পিছো হাত আৰু পিছো হাত আৰু পিছো হাত আৰু আৰু ক'ত পিছৰ এই লেভেলত ও মাই গড আমান তাগো ও বাবা দে মাৰ কমান মাৰ দে এক দুই এই রথ থাকলি এখানি সপ্তাহ দি গম পাইছো অনলি বুক টু বলো এক দুই তিনি ও র আস্তে আস্তে দুপাই চারি ও র না ও পিজিকান গেল গাইস র র র মুখখন যাব দেন গেল চারি এটি আইও মুন নাই দে মই রে বাপ নাই দে বই বলো দাও ও ব্যাম ও হরি হে জয় অসম গাইস কিবা এটা হাল্লা বিহু এটা নাচো দে আমি দে গাইস আমি উত্তৰ প্ৰদেশৰ পৰা এটা জয় অসম দিওঁ 1 2 3 জয় অসম তেতিয়াহ'লে মানে কেছটো কি জানে বিহু নাচিলি উপায় নাই ইয়াতে মানে তুতনি নাভাঙে গাইজ নহ'লে धुंधला जाए जो मंजिले एक पल को तू नजर झुक जाए सर जहाँ वही मिलता है रब का रास्ता तेरे किस्मत तू बदल दे रख हिम्मत बस चल दे तेरे साथी तेरे कदमों के निशान तू न जाने आस पास है खुदा तू न जाने आस पास है खुदा ধন্যবাদ গাইস টাইম হৈছে 6:30 কিন্তু এটা ৰ'দ চ'দ নাই দেখছি নে কুঁৱলী কিমান কুঁৱলী আৰু এই কুঁৱলীৰ মাজত চাহ খাব একাপ গৰম চাহ আৰু আজি সোমবাৰ না বাপ্পা ঐ বলবমৰ গাড়ী গাইছ বলবম আল্লাহ আৰু বাকী এটা ভাল কথা কওঁ গাইজ যে আমাৰ গাড়ীখনে কিন্তু ছাৰ্ভিচ দিছে কিছু এতিয়া গাড়ী এটা প্ৰব্লেম দিয়া নাই মানব লাগব না কি কবি এটা তই গাড়ীখনৰ ওপৰত মোৰ বাদল X+ 200 4B বেস্ট নাম দিছি বাদল গাইজ সবৰে গাড়ীৰ একো মানে নাম থাকে না সবৰে বস্তুৰ নাম থাকে কি বাদল মোৰ গাড়ীখনৰ নাম বাদল কেনে হৈছে কমেন্ট কৰি ক'বচোন কমেণ্ট কৰি ক'ব গাড়ীখন ভাল লাগছে কিন্তু গাইজ ন এটা প্ৰব্লেম দিয়া নাই আহি পালোৱে ধৰক ফাইনেলি উত্তৰাখণ্ড এণ্টাৰ কৰিছোঁ আৰু এটা ৰুম লৈ লৈছোঁ অলপ টাইমৰ কাৰণে মানে জিৰাব লাগে ৰাতি টোপনি মাৰা নাই এতিয়া টোপনিটো মাৰি আৰু পিছত এতিয়া আৰু যাব লাগে কাৰণ আমাৰ হাতত বেছি টাইম নাই ইয়াৰ পৰা কিবা পৰীক্ষা আহি আছে গতিকে গাইজ আৰু টোপনি বহুত লাগিছে কি ক'ম গা চা ধুলোঁ বঢ়িয়াকৈ ফ্ৰেছ হ'লোঁ ভিডিঅ'টো বহুত দীঘল হৈছে সেইকাৰণে হোটেলতে সমাপ্ত কৰিলোঁ ৰাস্তাত আৰু ক্লিপ দেখুওৱা নাই গতিকে ধন্যবাদ জয় অসম